নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই মোষ্ট ইম্পৰ্টেণ্ট MCQ এটা সিৰিজ আনি আছোঁ আৰু আজি হৈছে তাৰ 5 নম্বৰটো পাৰ্ট আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্টকেইটাৰ পৰা যথেষ্ট উপকৃত হৈছে বলক তেতিয়াহ'লে আজিৰ পাৰ্টটো আৰম্ভ কৰোঁ এতিয়া আহিছোঁ মই প্ৰথম কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 1 ইয়াতে সুধিছে ইন জানুৱাৰী 2026 which state became the first in India to constitute its 8 state pay commission for its employee গতিকে ভাৰতবৰ্ষৰ এনেকুৱা কোনখন ৰাজ্য যিয়ে নিজৰ ৰাজ্যৰ এমপ্লয়ীসকলৰ কাৰণে 8 state pay commission আনিছে অপশ্যন এ দিয়া আছে মহাৰাষ্ট্ৰ নহয় অপশ্যন বি দিয়া আছে আসাম ইয়েছ অসমে আনিছে 8 state pay commission for its employee so Assam took a proactive lead by constituting the 8 state pay commission on 1st January 2026 দেই আৰু তাতে হেড হৈছে ফৰ্মাৰ চিফ সেক্ৰেটাৰী সুভাষ দাস কোনে হেড কৰিছে সুভাষ দাস দেই এতিয়া মই কুৱেশ্যন নম্বৰ 2 লৈ ইয়াতে সুধিছে which historical site in Assam was officially showcased in the 2025 Republic Day Parade to celebrate its newly granted UNESCO World Heritage status? ইয়াতে অপশ্যন এ দিয়া আছে কামাখ্যা টেম্পল নহয় অপশ্যন বি দিয়া আছে মাজুলী আইলেণ্ড নহয় অপশ্যন চি দিয়া আছে চৰাইদেউ মৈদাম ইয়েছ অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ আৰু এই যে চৰাইদেউ মৈদাম গতিকে এই চৰাইদেউ মৈদাম কি হয় আমাৰ অসমৰ যি তিনিখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে তাৰে ভিতৰত এখন হয় আৰু বাকি দুখন হৈছে কাজিৰঙা আৰু মানস হয় বাকি এই যে কামাখ্যা টেম্পল আছে নীলাচল পৰ্বতত নীলাচল পৰ্বতত আছে ঠিক আছে আৰু এই কামাখ্যা যি টেম্পল তাতে প্ৰত্যেক বছৰে কি পতা হয় অম্বুবাচী মেলা পতা হয় দেই অম্বুবাচী মেলা পতা হয় ঠিক আছে তাৰ পৰা ইয়াতে যিটো ৰংঘৰটো আপোনালোকে গম পাইছেগে কোনে বনাইছিল প্ৰমত্তৰ সিংহ দেই প্ৰমত্ত সিংহ যদি ৰংঘৰ কোনে বনাইছিল বুলি কোৱেশ্যনটো আহে তেতিয়াহ'লে প্ৰমত্ত সিংহ লিখিব লাগিব আৰু প্ৰথম অৱস্থাত বাঁহ বেতেৰে যদি ৰংঘৰটো কোনে নিৰ্মাণ কৰিছিল বুলি আহে তেতিয়াহ'লে কিন্তু ৰুদ্ৰসিংহৰ বুলি তাতে অপশ্যনটো ক্লিক কৰিব লাগিব ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 3 ইয়াতে সুধিছে ইন হুইচ ইয়েৰ ৱাজ দ্য অল ইণ্ডিয়া মুছলিম লীগ ফাউণ্ডেড ইন ডেক্কা ইনফ্লুৱেঞ্চিং দ্য পলিটিক্স অফ কলনিয়েল আছাম গতিকে মুছলিম লীগ কিমান চনত প্ৰতিষ্ঠা হৈছিল সেইটোৱে সুধিছে 1905 চন নেকি নহয় অপশ্যন বি 1906 ইয়েছ 1906 চনত মুছলিম লীগ প্ৰতিষ্ঠা হৈছিল আৰু এই মুছলিম লীগ কোনে এষ্টাব্লিছ কৰিছিল নবাব খুৱাজা চালিমুল্লাহ চালিমুল্লাহ ঠিক আছে আৰু এই যি মুছলিম লীগৰ মেইন এইমটো আছিল যিসকল মুছলিম মানুহ সেই মুছলিম মানুহখিনিৰ পলিটিকেল ছ'চিয়েল আৰু ইকনমিক ৰাইটছ কি কৰা সংৰক্ষণ কৰা ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 5 ইয়াতে সুধিছে হুইচ ফৰেষ্ট ইন আছাম ইজ অফেন ৰেফাৰ্ড টু এজ দ্য এমাজন অফ দ্য ইষ্ট গতিকে আমাৰ অসমৰ কোনখন ফৰেষ্টক কোৱা হয় এমাজন অফ দ্য ইষ্ট বুলি কাজিৰঙা নেকি কাজিৰঙা নহয় অপশ্যন বি দিয়া আছে দিহিং পাটকাই ইয়েছ অপশ্যন বিটো শুদ্ধ গতিকে দিহিং পাটকাইক অসমৰ এমাজন অফ দ্য ইষ্ট বুলি কোৱা হয় আৰু এই দিহিং পাটকাইখন আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ দেই ডিব্ৰুগড় এণ্ড তিনিচুকীয়া জিলা কাজিৰঙাখন ক'ত আছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব এখন যিহেতু মোষ্ট ইম্পৰ্টেণ্ট হয় বাকী ৰায়মনাখন আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু ডিব্ৰু চৈখোৱাখনো আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 6 ইয়াতে সুধিছে
which tributary of the Brahmaputra is known for its gold dust in ancient times? গতিকে ব্ৰহ্মপুত্ৰৰ কোনখন ট্ৰিবিউটাৰীক গোল্ড ডাষ্ট হিচাপে জনা যায় আমাৰ পৌৰাণিক সময়ত? ঠিক আছে, কপিলী নেকি? কপিলী নহয়, মানস নহয়, অপশ্যন চি সোৱণশিৰি। অ'কে, সোৱণশিৰি ইয়াতে শুদ্ধ উত্তৰ। আৰু এই যি ওপৰৰ কপিলী যিখন দেখিছে ন, কপিলী ৰিভাৰখন, কপিলীখনো যিহেতু ব্ৰহ্মপুত্ৰৰে এখন ট্ৰিবিউটাৰী হয়, আৰু এই কপিলীখন মেঘালয় অথবা মেঘালয় যি শ্বিলং, মেঘালয় দেই, মেঘালয়ৰ পৰা অৰিজিনেট হৈছে। ঠিক আছে, মেঘালয়ৰ পৰা কি হৈছে? অৰিজিনেট হৈছে, মানে ইয়াৰ অৰিজিনটো মেঘালয়ৰ শ্বিলঙৰ পৰা। আৰু এই কপিলীখন হৈছে ব্ৰহ্মপুত্ৰৰ যি চাউথ বেংক ট্ৰিবিউটাৰী, তাৰ ভিতৰত হৈছে লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটাৰী দেই। এই কপিলীখন হৈছে চাউথ বেংক, চাউথ মানে ব্ৰহ্মপুত্ৰৰ ৰিভাৰৰ চাউথত আছে। চাউথ, আপুনি চাউথ বুলি ক'ব পাৰে অথবা লেফ্ট বুলি ক'ব পাৰে, ব্ৰহ্মপুত্ৰৰ চাউথ অথবা লেফ্টত আছে। আৰু হৈছে আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ চাউথত থকা এখন লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটাৰী হয় দেই, লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটাৰী। তাৰপিছত আহিছোঁ মই মানসখনলৈ। এই মানসখন আকৌ আপোনাৰ নৰ্থত আছে দেই, নৰ্থ বুলি ক'ব পাৰে আপুনি, নহ'লে নৰ্থ বুলি ক'ব পাৰে, নতুবা আপুনি ৰাইট বেংক ট্ৰিবিউটাৰী, নৰ্থ অথবা ৰাইট বেংক ট্ৰিবিউটাৰী। আৰু এই সোৱণশিৰিখনো নৰ্থতে আছে। সোৱণশিৰিখন ক'ত আছে? এইখনো নৰ্থতে আছে। আৰু সোৱণশিৰিখন হৈছে লাৰ্জেষ্ট ট্ৰিবিউটাৰী। অকল যদি আপোনাক সোধে যে ব্ৰহ্মপুত্ৰৰ লাৰ্জেষ্ট ট্ৰিবিউটাৰীখন কোনখন, তেতিয়াহ'লে আপুনি ক'ব লাগিব সোৱণশিৰি। যদি আপোনাক সোধে ব্ৰহ্মপুত্ৰ নদীৰ চাউথ অথবা লেফ্টত থকা লাৰ্জেষ্ট ট্ৰিবিউটাৰী কোনখন, তেতিয়াহ'লে আপুনি কপিলীৰ কথা ক'ব লাগিব। আৰু এই যি ধনশিৰি, যিখন ধনশিৰিখন, এই ধনশিৰি চ'ৰ্চটো হৈছে নাগালেণ্ড দেই। ধনশিৰি চ'ৰ্চটো কি হয়, মানে ইয়াৰ অৰিজিনটো, চ'ৰ্চ বা অৰিজিন আপুনি যিয়ে নকওক লাগিলে, এইটো হৈছে নাগালেণ্ড। নাগালেণ্ডৰ যি লাইচাং পিক, সেই তাৰ পৰা ওলাই আহিছে। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 7। ইয়াতে সুধিছে দ্য পথৰুঘাট আপৰাইজিং known as the Jallianwala-Bagh of Assam took place in which year? গতিকে অসমত এখন ডাঙৰ ৰণ হৈছিল, যিখনৰ নাম হৈছে পথৰুঘাটৰ ৰণ। সেই ৰণখনক কাৰ লগত মিলাইছে? জালিয়ানৱালা-বাগ মাছাক্কাৰৰ লগত। গতিকে এই পথৰুঘাটক কি বুলি কোৱা হয়? জালিয়ানৱালা-বাগ মাছাক্কাৰ বুলি কোৱা হয় অসমৰ। গতিকে সেই পথৰুঘাট ৰণখন কিমান চনত হৈছিল? 1861 নেকি? নহয়, 1861 নহয়। এই 1861ত কিন্তু বেলেগ এখন ইম্পৰ্টেণ্ট ৰণ হৈছিল। সেইখন হৈছে ফুলগুৰি ধেৱা বুলি কয় দেই, ফুলগুৰি ধেৱা। ঠিক আছে, ফুলগুৰি ধেৱা হয়। এই যিখন ফুলগুৰি ধেৱাখনে আছিল অসমৰ প্ৰথমখন অৰ্গেনাইজ পিজেণ্ট ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ টেক্সেশ্যন এণ্ড ৰেভিনিউ পলিচি। ঠিক আছে, অপশ্যন বিত দিয়া আছে 1893 নেকি? এইটো নহয়, অপশ্যন চি য়েছ 1894 ইয়াতে শুদ্ধ উত্তৰ। আৰু এই যি পথৰুঘাট ৰণ, এই ৰণ কিমান চনত হৈছিল? 1894ৰ 28 জানুৱাৰী দেই, কেতিয়াবা এইটো আহি যায় 28 জানুৱাৰী। এইখিনি আপোনালোকে নোট কৰি যাব, এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। বাকী এই যি জালিয়ানৱালা-বাগ একচুৱেলি ক'ত হৈছিলে? জালিয়ানৱালা-বাগ হৈছিল পঞ্জাৱত দেই, জালিয়ানৱালা-বাগ হৈছিল পঞ্জাৱৰ ক'ত হৈছিল? অমৃতসৰ, পঞ্জাৱৰ অমৃতসৰত হৈছিল। কিমান তাৰিখে হৈছিল? 13 এপ্ৰিল 1919ত হৈছিল। ঠিক আছে, আশা কৰিছোঁ আপোনালোকৰ কনফিউজনবিলাক দূৰ হৈছে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 8। ইয়াতে সুধিছে which schedule of the Indian Constitution contains the list of official languages recognized by the Republic of India?
অপশ্যন এত দিয়া আছে 7th শ্বেডিউল নেকি 7th শ্বেডিউল ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া আছে 8th শ্বেডিউল নেকি য়েছ 8th শ্বেডিউল আৰু আমাৰ 8th শ্বেডিউলত কিমানটা লেংগুৱেজৰ কথা আছে 22টা লেংগুৱেজৰ কথা আছে দেই কিন্তু আৰম্ভণিতে অনলি মানে ইনিচিয়েলি অনলি 14টা লেংগুৱেজৰ কথাহে আছিল অকল 14টা লেংগুৱেজৰ কথা আছিল পিছত বাকি যি 8টা লেংগুৱেজ সেই 8টা কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে পুনৰ অন্তৰ্ভুক্ত কৰা হয় বাকি এই যি অপশ্যন এত যিটো 7th শ্বেডিউল লিখিছে এই 7th শ্বেডিউলে কি কথা কয় ডিভিজন অফ লেজিসলেটিভ পাৱাৰ ডিভিজন অফ লেজিসলেটিভ পাৱাৰ ঠিক আছে ডিভিজন অফ লেজিসলেটিভ পাৱাৰ মানে পাৱাৰবিলাক মানে কেনেকৈ ভাগ কৰি থোৱা আছে যেনেকৈ আমি জানো যে ইউনিয়ন লিষ্ট আছে ঠিক আছে ইউনিয়ন লিষ্ট আছে ষ্টেট লিষ্ট আছে তাৰপিছত আছে কনকাৰেণ্ট লিষ্ট আছে এই যে ইউনিয়ন লিষ্টৰ অনুসৰি মানে কি কৰিব পাৰে ইউনিয়ন গভৰ্ণমেণ্ট মানে আমাৰ কেন্দ্ৰীয় চৰকাৰে আমাৰ দেশৰ কাৰণে আইন বনাব পাৰে ষ্টেট লিষ্টত মানে আমাৰ প্ৰত্যেকখন ৰাজ্যই নিজৰ ৰাজ্যৰ কাৰণে আইন বনাব পাৰে আৰু কনকাৰেণ্ট লিষ্টত ষ্টেট প্লাছ ইউনিয়ন দুইটাই একেলগে মিলি আইন বনাব পাৰে তাৰ কথা উল্লেখ হৈ আছে ঠিক আছে 9th শ্বেডিউলত কিহৰ কথা আছে লেণ্ড ৰিফৰ্মৰ কথা আছে লেণ্ড ৰিফৰ্মৰ কথা আছে আৰু এই 9th শ্বেডিউলটো ফাৰ্ষ্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট অফ 1951ৰ জৰিয়তে অনা হয় কিন্তু আৰম্ভণিতে আমাৰ ভাৰতৰ সংবিধানখনত অকল 8টা শ্বেডিউলহে আছিলে কিন্তু পৰৱৰ্তী সময়ত কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে আৰু 4টা শ্বেডিউল তাতে অন্তৰ্ভুক্ত কৰা হয় আৰু কি কৰা হয় 4টা শ্বেডিউল অন্তৰ্ভুক্ত কৰা হয় তাৰ পাছত টোটেল 12টা শ্বেডিউল হৈ গৈ ঠিক আছে আৰু এই যি 10th শ্বেডিউলটোৱে আপোনাক কিহৰ কথা কয় এণ্টি ডিফেকশ্যনৰ কথা কয় এণ্টি ডিফেকশ্যন মানে পাৰ্লিয়ামেণ্টৰ যিসকল MP আছে নতুবা আমাৰ যি লেজিসলেটিভ এছেম্বলিৰ যিসকল MLA আছে তেওঁলোক কেনেকৈ নিজৰ পজিশ্যনৰ পৰা আঁতৰ হ'ব কি গ্ৰাউণ্ডত তেওঁলোক আঁতৰ হ'ব তাৰ কথা ইয়াতে উল্লেখ আছে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 9 ইয়াতে সুধিছে দ্য কনচেপ্ট অফ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ বৰ'ড ফ্ৰম হুইচ কাণ্ট্ৰি গতিকে এই যি DPSP অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আমাৰ ভাৰতীয় সংবিধানে কোনখন দেশৰ পৰা বৰো কৰিছে USA নেকি USA নহয় অপশ্যন বি দি আছে ব্ৰিটেইনো নহয় অপশ্যন চি দি আছে আয়াৰলেণ্ড য়েছ আয়াৰলেণ্ড আমাৰ ভাৰতবৰ্ষই আয়াৰলেণ্ডৰ পৰা এই DPSPৰ কনচেপ্টটো বৰো কৰিছে আৰু কিন্তু আয়াৰলেণ্ডে স্পেইনৰ পৰা বৰো কৰিছিল দেই স্পেইনৰ পৰা বৰো কৰিছিল ঠিক আছে বাকি এই যি USAৰ পৰাও বৰো কৰিছিল কেইটামান বস্তু অৱশ্যে এই যি DPSP আমাৰ ভাৰতৰ সংবিধানত ক'ৰ পৰা ক'লৈকে আছে আৰ্টিকল 36ৰ পৰা 51লৈকে আছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰু আমাৰ ভাৰতৰ সংবিধানৰ যি 25টা পাৰ্ট আছে তাৰে পাৰ্ট 4 তাৰ কথা উল্লেখ আছে আৰু এই যি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ইয়াতে তিনি ধৰণৰ পোৱা যায় গান্ধীয়ান ছ'চিয়েলিষ্ট আৰু লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপল ঠিক আছে বাকি এই যি USAৰ পৰা আমাৰ যি ফাণ্ডামেণ্টেল ৰাইটছ এই কনচেপ্টটো আমাৰ ভাৰতৰ সংবিধানত USAৰ পৰা লোৱা হয় আৰু যি জুডিচিয়েল ৰিভিউ
এইটো USA পৰা লোৱা হয় আৰু ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট মানে ভাৰতৰ ৰাষ্ট্ৰপতিক কেনেকৈ তেওঁ পদৰ পৰা অপসাৰিত কৰিব পাৰি সেই যিটো কনচেপ্ট সেইটো USA পৰা লোৱা হয় বাকী এই যি ব্ৰিটেইনৰ পৰা আমাৰ ভাৰতবৰ্ষৰ যি পাৰ্লিয়ামেণ্টাৰী চিষ্টেম সেই কনচেপ্টটো লোৱা হয় লগতে যি ৰুল অফ ল সেইটো লোৱা হয় আৰু আমাৰ যি কেবিনেট চিষ্টেম ঠিক আছে যি কেবিনেট চিষ্টেম সেইটো লোৱা হয় আপোনালোকে এই আনুষংগিক কথাখিনি কিন্তু লিখি যাব দেই এইবিলাক মানে আমাৰ এক্সামবিলাকত অহা দেখা যায় যে আমাৰ ভাৰতৰ সংবিধানে কোনখন দেশৰ পৰা কোনকেইটা বস্তু বড়ো কৰিছে সেইকেইটা অতিকৈ অহা আমি দেখা পাওঁ গতিকে সেইখিনি বস্তু আপোনালোকে লিখি ৰাখিব আৰু এই যি কানাডাৰ পৰা আমাৰ যি কোৱাচি ফেডাৰেল চিষ্টেমটো ঠিক আছে কোৱাচি ফেডাৰেল চিষ্টেম with a strong center quasi federal system with a strong center হেতু ক'ৰ পৰা লোৱা হৈছিল কানাডাৰ পৰা ঠিক আছে এতিয়া আহিছো মই ইয়াৰ পিছৰ কোৱেশ্যনটোলৈ কোৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে which of the following bodies is a constitutional body গতিকে তলৰ কোনটো এটা কনষ্টিটিউচনেল বডি তাকে সুধিছে অপশ্যন এ দিয়া আছে নীতি আয়োগ নেকি নীতি আয়োগ নহয় নীতি আয়োগৰ কথা মানে কনষ্টিটিউচনত উল্লেখ নাই এই নীতি আয়োগ 2015 চনত ফৰ্ম কৰা হয় আৰু ইয়াৰে হেড কোন হয় PM অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ হেড তথা চেয়াৰমেন আপুনি যিয়ে নকয় নেশ্যনেল হিউমেন ৰাইট কমিশ্যন নেকি নেশ্যনেল হিউমেন ৰাইট কমিশ্যন এইটো নহয় এইটো হৈছে এটা অট'নমাছ বডি দেই এইটো হৈছে এটা অট'নমাছ বডি যেটো 1993 ফৰ্ম হৈছিল ঠিক আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইয়েছ অপশ্যন চি টো শুদ্ধ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কিয়নো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কথা আমাৰ কনষ্টিটিউচনত উল্লেখ আছে আৰ্টিকল কিমান 324ত উল্লেখ আছে গতিকে অপশ্যন চি টো ইয়াতে শুদ্ধ উত্তৰ হ'ব আজি মই 20টা MCQ অনা নাই কিয়নো মানে ভিডিঅটো নহলে আৰু বহুত বেছি দীঘল হৈ গ'লহেঁতেন গতিকে পৰৱৰ্তী সময়ত মই বাকিৰ 10টা কোৱেশ্যন আকৌ মই আনিম আৰু এই সিৰিজটো মই কন্টিনিউ কৰিম গতিকে আপোনালোকে যাতে এই ভিডিঅ' কেইটা মিছ নকৰে তাৰ কাৰণে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট সেকশনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব দেই ধন্যবাদ